হৈ থাকে তেওঁৰ লগত দিনে 170টা বিভিন্ন প্ৰচিডিউৰ সম্পন্ন হয়। আৰু এইটো পৰিসংখ্যাবিলাক চালে আমি দেখা পাম যে খুব এষ্টাব্লিছড যিবিলাক দেশ সেই দেশবিলাকতো 100টা প্ৰচিডিউৰ কৰিলে তাৰ ভিতৰত 4টাত ভুল হয়। তাৰে কোনোবাটো ভুল হয়তো সামান্য ভুল হৈছে, কোনো গমেই পোৱা নাই, কোনোবাটো ভুলৰ কাৰণে ৰোগীৰ হয়তো মানসিক অশান্তি হৈছে, কোনোবাটো ভুলৰ কাৰণে হয়তো শাৰীৰিক অশান্তি হৈছে, কোনোবাটো ভুলৰ কাৰণে হয়তো ৰোগী কেতিয়াবা বেছি দিন হস্পিটেলত থাকিব লগা হৈছে, খৰচ বেছি হৈছে, কেতিয়াবা কোনোবাজন ৰোগীৰ মৃত্যুও হৈছে। এনেধৰণৰ ভুল ত্ৰুটি চিকিৎসা বিজ্ঞানত কমন, কিন্তু আমাৰ চেষ্টা হল অহৰ্নিশে সেইবিলাক কিমান আমি কমাব পাৰো। GNRCৰ ব্যৱস্থাটো এখন বিশাল হস্পিটেল, প্ৰাইভেট চেক্টৰত যদি ভাবে অসমৰ এখন চবতকৈ ডাঙৰ হস্পিটেল নহয়, ইয়াত ৰোগীৰ ফুটফল বহুত বেছি, গতিকে এই গোটেইখিনি চম্ভালিবলৈ যাওঁতে কেতিয়াবা তেওঁলোকে ব্যৰ্থ হয়, মই অস্বীকাৰ কৰা নাই। আৰু এইখিনি কেনেকৈ আমি শুধৰাব পাৰো, কেনেকৈ এইবিলাক আমি নাইকিয়া কৰিব পাৰো, তাৰ অহৰ্নিশে চেষ্টা চলি আছে। মই আশা কৰো আপোনালোকৰ আশীৰ্বাদত আমি এইবিলাকত সফল হ'ম। সেইটো এটা কথা হৈছে 1 নম্বৰ, দিছপুৰখনৰ এইখন 11 বছৰ কমপ্লিট কৰিলো, দিছপুৰখন 38 বছৰ, 38 বছৰৰ অভিজ্ঞতা সম্পন্ন তাত মানুহবিলাক আছে নহয়, ইয়াত অকমান সেই অনুপাতে অভিজ্ঞতাটো কম। লগতে দিছপুৰখনৰ হস্পিটেলত বেড আছে 155, আপোনাৰ 6 মাইলত বেড আছে 100, গুড হেল্থত বেড আছে 75খন, এইখনত বিচনা আছে 320 হা। ডেইলি ফুটফল দিছপুৰত হয় 110 জন, 6 মাইলত হয় 150 জন, এইখনত ডেইলি ফুটফল হয় অন এন এভাৰেজ 600। গতিকে এই গোটেইখিনি মেনেজ কৰিবলৈ যাওঁতে ভুল ত্ৰুটিৰ হাৰটো অকমান বেছি হয়। আপোনালোকে নিজৰ হস্পিটেল বুলি চাব, ইয়াত কোনো অন্য কথা নাই, আমি ৰাইজক সেৱা দিব বিচাৰো, ভালকৈ দিব বিচাৰো, আৰু তাৰ কাৰণে আমি অহৰ্নিশে চেষ্টা কৰিম যে হৈ থাকে তেওঁৰ লগত দিনে 170টা বিভিন্ন প্ৰচিডিউৰ সম্পন্ন হয়। আৰু এইটো পৰিসংখ্যাবিলাক চালে আমি দেখা পাম যে খুব এষ্টাব্লিছড যিবিলাক দেশ সেই দেশবিলাকতো 100টা প্ৰচিডিউৰ কৰিলে তাৰ ভিতৰত 4টাত ভুল হয়। তাৰে কোনোবাটো ভুল হয়তো সামান্য ভুল হৈছে, কোনো গমেই পোৱা নাই, কোনোবাটো ভুলৰ কাৰণে ৰোগীৰ হয়তো মানসিক অশান্তি হৈছে, কোনোবাটো ভুলৰ কাৰণে হয়তো শাৰীৰিক অশান্তি হৈছে, কোনোবাটো ভুলৰ কাৰণে হয়তো ৰোগী কেতিয়াবা বেছি দিন হস্পিটেলত থাকিব লগা হৈছে, খৰচ বেছি হৈছে, কেতিয়াবা কোনোবাজন ৰোগীৰ মৃত্যুও হৈছে। এনেধৰণৰ ভুল ত্ৰুটি চিকিৎসা বিজ্ঞানত কমন, কিন্তু আমাৰ চেষ্টা হল অহৰ্নিশে সেইবিলাক কিমান আমি কমাব পাৰো। GNRCৰ ব্যৱস্থাটো এখন বিশাল হস্পিটেল, প্ৰাইভেট চেক্টৰত যদি ভাবে অসমৰ এখন চবতকৈ ডাঙৰ হস্পিটেল নহয়, ইয়াত ৰোগীৰ ফুটফল বহুত বেছি, গতিকে এই গোটেইখিনি চম্ভালিবলৈ যাওঁতে কেতিয়াবা তেওঁলোকে ব্যৰ্থ হয়, মই অস্বীকাৰ কৰা নাই। আৰু এইখিনি কেনেকৈ আমি শুধৰাব পাৰো, কেনেকৈ এইবিলাক আমি নাইকিয়া কৰিব পাৰো, তাৰ অহৰ্নিশে চেষ্টা চলি আছে। মই আশা কৰো আপোনালোকৰ আশীৰ্বাদত আমি এইবিলাকত সফল হ'ম। সেইটো এটা কথা হৈছে 1 নম্বৰ, দিছপুৰখনৰ এইখন 11 বছৰ কমপ্লিট কৰিলো, দিছপুৰখন 38 বছৰ, 38 বছৰৰ অভিজ্ঞতা সম্পন্ন তাত মানুহবিলাক আছে নহয়, ইয়াত অকমান সেই অনুপাতে অভিজ্ঞতাটো কম। লগতে দিছপুৰখনৰ হস্পিটেলত বেড আছে 155, আপোনাৰ 6 মাইলত বেড আছে 100, গুড হেল্থত বেড আছে 75খন, এইখনত বিচনা আছে 320 হা। ডেইলি ফুটফল দিছপুৰত হয় 110 জন, 6 মাইলত হয় 150 জন, এইখনত ডেইলি ফুটফল হয় অন এন এভাৰেজ 600। গতিকে এই গোটেইখিনি মেনেজ কৰিবলৈ যাওঁতে ভুল ত্ৰুটিৰ হাৰটো অকমান বেছি হয়। আপোনালোকে নিজৰ হস্পিটেল বুলি চাব, ইয়াত কোনো অন্য কথা নাই, আমি ৰাইজক সেৱা দিব বিচাৰো, ভালকৈ দিব বিচাৰো, আৰু তাৰ কাৰণে আমি অহৰ্নিশে চেষ্টা কৰিম দেই।